এতিয়া মই মৰিগাঁও জিলাৰ বাবে আজি আমি লোৱা কেইবাটাও সিদ্ধান্তৰ কথা আপোনালোকক জনাব খুজিছো। মৰিগাঁও জিলাৰ এটা খুব ইম্পৰ্টেন্ট ৰাস্তা বালিমুখী পৰা চিলডুবিলৈ আমাৰ বুঢ়াগাঁও হৈ এই ৰাস্তাটোৰ কাৰণে আজি আমি 70 কোটি টকা অনুমোদন কৰিছো। মৰিগাঁও নগৰৰ পুৰা ড্ৰেইনেজ সিস্টেমটো নতুনকৈ সুন্দৰ কৰাৰ বাবে আগতে মই এটা এনাউন্স কৰিছিলো, গোটেইখিনি মিলি আজি আমি 55 কোটি টকাৰ অনুমোদন জনাইছো। মৰিগাঁও সাৰ্কিট হাউসটো নতুনকৈ নিৰ্মাণ কৰাৰ কাৰণে আমি 15 কোটি টকাৰ অনুমোদন জনাইছো। জোনবিল মেলা এটা সুন্দৰ ষ্টেজ নিৰ্মাণ কৰিবৰ বাবে আমি 5 কোটি টকাৰ অনুমোদন জনাইছো। হিৰোড বৰুৱা ষ্টেডিয়ামৰ বাকি থকা পেভিলিয়নখিনি নিৰ্মাণ কৰি তাক আটক ধুনীয়া কৰাৰ বাবে আমি 5 কোটি টকাৰ অনুমোদন জনাইছো। আমাৰ জালুগুটি গাঁৱত ইলাৰাম বা যি আমাৰ নৱ বৈষ্ণৱ আন্দোলনৰ এগৰাকী মহান পুৰোধা আছিল, জালুগুটিত সেই স্থানত প্ৰকল্প এটা নিৰ্মাণৰ বাবে আমি 5 কোটি টকাৰ অনুমোদন কৰিছো। মৰিগাঁৱত অডিটৰিয়ামৰ অভাৱ, 1000 লোক বহিব পৰাকৈ সভা সমিতি কৰাৰ অভাৱ। মৰিগাঁৱত এটা সুন্দৰ প্ৰেক্ষাগৃহ ইলাৰাম দাস আপাৰ নামতে আমি প্ৰায় 20 কোটি টকা খৰচ কৰি এটা শংকৰদেৱ কলাক্ষেত্ৰৰ দৰে এটা আটক ধুনীয়া প্ৰেক্ষাগৃহ নিৰ্মাণৰ বাবেও আজি কেবিনেটে অনুমোদন দিছে। ইয়াৰ উপৰিও মিকিৰ ভাটাত এটা অতিথিশালা, তিৱা সাহিত্য সভাৰ ভৱন আৰু এই দুটা নিৰ্মাণৰ বাবেও আমি 1 কোটি টকাকৈ অনুমোদন দিছো। কপাহেৰা ষ্টেডিয়ামখন সম্পূৰ্ণ কৰাৰ বাবে আমি 3 কোটি টকাৰ আৰু এটা অনুদান আজি কেবিনেটে ঘোষণা কৰিছে। মৰিগাঁৱৰ কেইবাখনো বিদ্যালয় ইতিমধ্যে 100টা গৌৰৱোজ্জ্বল বছৰ পাৰ কৰিছে। মৰিগাঁৱৰ চেন্ট্ৰেল মতিৰাম বৰা হায়াৰ ছেকেণ্ডাৰী স্কুল, মই জিলা কৈছো, সমষ্টি পোৱা নাই। মৰিগাঁৱৰ আজাৰবাগ উচ্চতৰ মাধ্যমিক বিদ্যালয়, হাজাৰবাৰী গড়মাৰী আঞ্চলিক উচ্চ মাধ্যমিক বিদ্যালয়, মিকিৰ ভেটা উচ্চতৰ মাধ্যমিক বিদ্যালয়, সুকদল সৰুবৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, মৰিগাঁও কলেজিয়েট হায়াৰ ছেকেণ্ডাৰী স্কুল, ময়ৰাবাৰী গাৰ্লছ হাই স্কুল, লাহৰীঘাটৰ জিআৰবি চৰাইহাগী ছেকেণ্ডাৰী স্কুল আৰু লাহৰীঘাটৰ কলিহামালী হাই স্কুলৰ বাবে প্ৰতিখন স্কুলৰ বাবে আমি 8 কোটি টকা অনুমোদন জনাইছো, যাতে অতি সুন্দৰ একোটা ভৱন আমি নিৰ্মাণ কৰি উলিয়াব পাৰো। ইয়াৰ উপৰিও মৰিগাঁও কলেজ, জাগিৰোড কলেজ, মায়ং আঞ্চলিক কলেজ, ঘনকান্ত বৰুৱা কলেজ, বুঢ়াগাঁও কলেজ, লাহৰীঘাট কলেজ, চৰাইবাহী কলেজ আৰু ময়ৰাবাৰী কলেজ, প্ৰতিখন কলেজলৈ আমি 5 কোটি টকাৰ অনুমোদন দিছো। মই ভাবো প্ৰায় 270 কোটি টকাতকৈ অধিক মৰিগাঁও জিলাৰ আৰ্থ সামাজিক বিকাশৰ বাবে আমি ব্যয় কৰিব পাৰিম। আমাৰ চলি থকা আঁচনিবিলাকৰ উপৰিও মৰিগাঁও জিলাৰ উন্নয়নৰ কাৰণে এই আঁচনিখিনি আজি আমি ঘোষণা কৰিছো। দীৰ্ঘকালীন ভিত্তিত মৰিগাঁৱত মেডিকেল কলেজখন হৈ যোৱাৰ লগে লগে তাত BSc নাৰ্ছিং কলেজ এখন স্থাপনৰ বাবেও আমি প্ৰচেষ্টা হাতত লওঁ।